হৈছে তেওঁলোকৰ মিটাৰৰ পৰাই জুই লাগিছিলে। মই যেতিয়া দেখোঁ ওপৰত জুই লাগিছে মোটামুটি, তাৰপাছত আমি কেইজনমানে এই মৃণাল মই এনেকৈ কেইজনমানে আমি পানী মাৰি দৰ্জা ভাঙি পানী মাৰি চেষ্টা কৰিলোঁ। ফায়াৰ ব্ৰিগেডক খবৰ দিয়া হৈছিল, তেওঁলোক পলমকৈ আহিল, 45 মিনিটমান লেট হ'ল। 45 মিনিটৰ সময়ত গোটেইখিনিয়ে জুই লাগিয়ে গ'ল। 80% লাগিলে, তেওঁলোকে আহি পাওঁতে আৰু বস্তু ওলাবই নহ'ল, খালি মানুহকেইজন কিবাকৈ ওলাল আৰু বাকী চব নাই। ৰাইজে যথেষ্ট চেষ্টা কৰিছে, কিন্তু আমিও চেষ্টা কৰাৰ পাছতো জুইটো আমি নিবাৰণ কৰিব নোৱাৰিলোঁ। এটাকে 80% পূৰা গোটেই পুৰি গ'ল, বস্তু একো নাথাকিল আৰু মানুহকেইজন কিবাকৈ ওলাইছে। মোৰ নাম টংকেশ্বৰ দাস, মোৰ নাজিৰাখাৰ। আমাৰ আজি ৰাতি 1:30মান বজাত, খুব সম্ভৱ 1:30মান বজাতে হ'ব। ওচৰৰ মানুহে কওঁতেহে আমি সাৰ পালোঁ যে ইতিমধ্যে ঘৰত ৰাস্তা কাষৰ এই যোনটোত লাগিছেই চব চাৰ্কিটেই হ'ব ভাব আৰু। এতিয়া আগৰ মানে বাটামবোৰ কেঁচা কাঠৰ আছিল, জুই ক্ষিপ্ৰ গতিত জুই আগবাঢ়ি গ'ল। মোৰ 7টা ৰুম, মেইন দোকানৰ সেই 2টা ৰুমৰ ঘৰত আপুনি শুই আছিলে? মই ঘৰত শুই আছিলোঁ। ওচৰ চুবুৰীয়া মাতোতে মানে সাৰ পালোঁ। এতিয়া 1:30 প্ৰায় 2টা বাজু হৈছে। তাৰপিছত কোনোবাই আমাৰ ঘৰৰ হেৰিয়ে খবৰ দিওঁতে আহিল, এখন আহি মানে পানী নোমোৱা কৰোঁতে অলপ দেৰিয়ে হৈ গ'ল। জুয়ে গোটেই আগুৰি ধৰিলে। একো বস্তু আমি সেনেকৈ উলিয়াব নোৱাৰিলোঁ। বিশেষকৈ দোকানৰ বস্তুবোৰ, দোকানৰ নথি পত্ৰ, ঘৰৰ কাগজ পত্ৰ, এইবোৰ চবেই যায় গ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।